নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইচ। আগন্তুক হাইস্কুল টেটৰ বাবে হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰলৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে দেৰি নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হাজোৰ পুৱামক্কাৰ কাৰ সৈতে সংযুক্ত আছিল? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন বি, গিয়াছউদ্দিন আউলিয়াৰ সৈতে সংযুক্ত আছিল। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে শিঙৰি ঘৰ প্ৰথম কোন স্বৰ্গদেউৰ দিনত উদযাপন কৰা হৈছিল? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন বি, চুডাংফাৰ দিনত উদযাপন কৰা হৈছিল। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ইয়াত ৰাইট আনসাৰ হৈছে অপশ্যন এ, তুৰ্বকৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ হৈছিল। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথম যুদ্ধ আছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। ৰাইট আনসাৰ হৈছে ইটাখুলি ৰণ। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে আহোমৰ প্ৰবাদ মতে খুংলুং আৰু খুংলাই কাৰ নাতি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ৰাইট আনসাৰ হৈছে অপশ্যন চি, লেংডন। মই পিছৰ কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে আহোমৰ প্ৰথম বৰবৰুৱা আছিল। ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন চি, মোমাই তামুলী। মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে কোনখন গাঁৱৰ পৰা কোচসকল একগোট হৈছিল? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন এ, চিকনাবাৰী চেংগ্ৰাম। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে বিছানং কোন আছিল? বিছানং কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ৰাইট আনসাৰ হৈছে অপশ্যন ডি, চিংফৌ নেতাৰ আছিল। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে হাদিৰা চকী ক'ত অৱস্থিত? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন এ, মানস আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে শৰাইঘাটৰ ৰণখন লাগিছিল কাৰ কাৰ মাজত? ইয়াত ৰাইট আনসাৰ হৈছে অপশ্যন ডি, আহোম আৰু মোগলৰ মাজত। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে 1563 চনত কোচসকলে যেতিয়া আহোমৰ ৰাজধানী দখল কৰিছিল তেতিয়া স্বৰ্গদেউ চুকাম্ফাৰ পলাই গৈছিল। ক'লৈ পলাই গৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ৰাইট আনসাৰ হৈছে অপশ্যন এ, চৰাইখোঙলৈ। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে বামুণী কোঁৱৰৰ আহোমৰ নাম কি আছিল? ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন এ, চুডাংফাক বামুণী কোঁৱৰ বুলি জনা গৈছিল। মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে কোচ ৰাজকুমাৰী মঙলদৈক বিয়া কৰোৱা আহোম ৰজাজন আছিল। ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন চি, চুকাম্ফা। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ৰাইট আনসাৰ হৈছে অপশ্যন চি, চুহুংমুঙে। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে ঘিলাধাৰী ঘাটৰ চুক্তিখন কোন চনত স্বাক্ষৰ কৰা হৈছিল? ইয়াত ৰাইট আনসাৰ হৈছে অপশ্যন বি, 1663 চনত। 1663 চনত। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধ হৈছিল। ইয়াত ৰাইট আনসাৰ হৈছে অপশ্যন চি, 1671 চনত। মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত
আহোম সেনাক নেতৃত্ব দিছিল লাচিত বৰফুকনে আৰু মোগলৰ সেনাক নেতৃত্ব দিছিল অপশ্যন ডি ইয়াৰ ৰাইট আনচাৰ ৰামসিংহই নেতৃত্ব দিছিল মই শেষৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ শেষৰ কুৱেশ্যনটো হৈছে কুৰংগ নয়নীক কোনে বিয়া কৰাইছিল ইয়াত ৰাইট আনচাৰ হৈছে অপশ্যন বি জয়ধ্বজ সিংহই বিয়া কৰাইছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটিলৈ যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ